কংগ্ৰেছ সমিতিয়ে প্ৰত্যেক আমাৰ কেণ্ডিডেটক নিৰ্দেশ দিছে যে আমি ষ্ট্ৰং ৰুম আৰু কাউন্টিং এজেন্ট লগতে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ পৰা যি ফৰ্মবোৰ পাব লাগে যি তথ্যবোৰ পাব লাগে এই গোটেই তথ্যবোৰ আমাক যোগাৰ কৰিবলৈ আমাক নিৰ্দেশ দিছে। ইতিমধ্যে আপোনালোকে নিশ্চয় দেখিছে যে ৰাষ্ট্ৰীয় পৰ্যায়ে কিছুমানে অভিযোগ উত্থাপন কৰিছে যে এইবাৰ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে যিদৰে তথ্যবোৰ প্ৰকাশ কৰিব লাগে তেওঁলোকে তথ্যবোৰ প্ৰকাশ কৰা নাই। কিমান বুথ পোল হৈছে, কিমান ভোটিং পাৰ্চেন্টেজ পোল হৈছে, বহুত ক্ষেত্ৰত তেওঁলোকে আগৰ নিৰ্বাচনৰ তুলনাত এইবাৰ অলপ পলম কৰিছে। সেইকাৰণে এইবাৰ আমি সবে সতৰ্ক হোৱাটো প্ৰয়োজন। লোকতন্ত্ৰ বচাবলৈ হ'লে, গণতন্ত্ৰ বচাবলৈ হ'লে ৰাইজে নিজৰ যে ভোটদান দিছে সেই ৰাইজৰ অধিকাৰ বচাবলৈ হ'লে আমি সবে সতৰ্ক হোৱাটো উচিত। আৰু সেইকাৰণে আজি বিভিন্ন ঠাইত আমি গৈ আমি দলীয় কৰ্মীখিনিৰ লগত আমি যোগাযোগ কৰি 4 তাৰিখে বিজেপি দলৰ কৰ্মীখিনি কোনো ধৰণৰ তেওঁলোকে আইন ভংগ কৰিব নোৱাৰে তাৰ ব্যৱস্থা লৈ আমি বিভিন্ন সভাত আলোচনা কৰি আছো। আমি এতিয়া 4 জুনৰ আগত আমি চাই আছো। 4 জুনৰ কি ফলাফল হ'ব আমি সকলোৱে জানো, সেইটো আমি স্বীকাৰ কৰিছোৱে। এতিয়া তাৰ পৰৱৰ্তী কাৰ্যকালত আমি দলটোক আৰু কেনেকৈ শক্তিশালী কৰিম, আমি দলটো আৰু কেনেদৰে বহল কৰিম, বিধানসভা নিৰ্বাচনৰ কাৰণে আমি কেনেদৰে প্ৰস্তুত হ'ম, আমি সেয়া সংকল্প মানে আমি ইমানেই আত্মবিশ্বাসী যে আমি 4 তাৰিখলৈকে বাদ চোৱা নাই। 4 তাৰিখৰ পিছত ফলাফল যেতিয়া আমালোকৰ পক্ষত পৰিব তাৰ পিছত আমি কেনেদৰে আগবাঢ়ি যাব লাগে আজি তাৰিখত সেয়া আমালোকৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ। বিজেপি প্ৰচাৰ চাওক, বিজেপি প্ৰচাৰ এবাৰ আটাইতকৈ দুৰ্বল। মই 2014 চনতো তেওঁলোকৰ প্ৰচাৰ দেখিলো, 2019 চনতো তেওঁলোকৰ প্ৰচাৰ দেখিছো। অসমৰ ভিতৰত 16 চন আৰু 21 চনত তেওঁলোকে কেনেদৰে প্ৰচাৰ কৰে গোটেইবোৰ মই খুব ওচৰৰ পৰা দেখা পাইছো। এবাৰ দেখিছো আটাইতকৈ দুৰ্বল, আটাইতকৈ দৃষ্টিহীন নিৰ্বাচনী প্ৰচাৰ এইবাৰ মই দেখা পাইছো। তাৰ কাৰণ কিয় মই ক'ব নোৱাৰো। অহংকাৰ এটা কাৰণ হ'ব পাৰে, তেওঁলোকৰ দলৰ ভিতৰত আজি বিসম্বাদৰ এটা সমস্যা হৈছে, সেইটো এটা কাৰণ হ'ব পাৰে। আৰু তৃতীয় কাৰণ হ'ব পাৰে যে আজি তেওঁলোকে মাটিৰ পৰা তেওঁলোকে আঁতৰি গৈছে। সেইকাৰণে মাটিত মানুহৰ কি সাধাৰণ তেওঁলোকৰ দৈনিক জীৱনত কি তেওঁলোকৰ বাস্তৱ সমস্যা সেইখিনি কথাবোৰ তেওঁলোকৰ কাণত পৰা নাই। তো সেইকাৰণে মই তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ মই ভাবিছিলো ইয়াতকৈ 3 গুণ আৰু ভাল হ'ব, কিন্তু মোৰ কাৰণে ভাল যে আটাইতকৈ দুৰ্বল দৃষ্টিহীন মই নিৰ্বাচনী প্ৰচাৰ এইবাৰ দেখা পাইছো, অসমৰ ভিতৰতো আৰু বাহিৰত। চাওক, যিখিনি মানুহ কংগ্ৰেছ দলৰ ভিতৰত থাকি বিসম্বাদৰ বেমাৰী সৃষ্টি কৰিলে সেইখিনি একেখিনি মানুহে বিজেপি দলত যোগদান কৰিছে। তো নিশ্চয় এইটো বিসম্বাদৰ বেমাৰী তাত উত্থাপন হোৱাটো স্বাভাৱিক আছিলে, এইটো সময়ৰ কথা আছিলে। এটা দিনটো এইটো আজি তাৰিখত যি চলি আছে এইটো হ'বলগীয়া আছিলেই, এইটো সকলোৱে জানে। সেইকাৰণে মই বিজেপি দলৰ নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰোঁ কি যিসকলে আমাৰ দলত থাকি আমাৰ দলীয় মৰ্যাদাটো বেয়া কৰিছিলে, আমাৰ দলৰ ছবিটো বেয়া কৰিছিলে, তেওঁলোককে বিজেপি দলৰ নেতৃত্ব লৈ গৈ বিজেপি দলটোক ধ্বংস কৰিছে, বিজেপি নাওটো ডুবাইছে। আৰু মই আশা কৰোঁ যে বিজেপি ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ 2 হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435-707-133। আন এটি নম্বৰ হৈছে 9707967285।